নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ প্ৰিয় শুভাকাংক্ষীসকল। আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিমগৈ ধনুৰাশিৰ ফাগুন মাহৰ সম্পূৰ্ণ ৰাশিফল। এই ফাগুন মাহে ধনুৰাশিৰ জীৱনত কিছুমান ডাঙৰ পৰিৱৰ্তন, গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন সুযোগ লৈ আহিব। আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা, প্ৰেম আৰু দাম্পত্য জীৱন, স্বাস্থ্য ক্ষেত্ৰ, ভাগ্য আৰু উপায়, এই সকলো বিষয় আমি বিশদভাৱে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। ফাগুন মাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি বৃহস্পতি ধনুৰাশিৰ বাবে শুভ দৃষ্টি দিব। শুক্ৰ প্ৰেম আৰু আকৰ্ষণ বৃদ্ধি কৰিব। শনিয়ে ধৈৰ্যৰ পৰীক্ষা ল'ব। এই সময়ত ভাগ্য আৰু পৰিশ্ৰম একেলগে চলিব লাগিব। অলপ ভুল সিদ্ধান্তই পিছুৱাব পাৰে, কিন্তু সঠিক পথত চলিলে ডাঙৰ লাভ নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে সঠিক পথ বাছনি কৰিব। কৰ্মজীৱন আৰু চাকৰি, এই মাহটো চাকৰি কৰা ধনুৰাশিৰ বাবে গুৰুত্বপূৰ্ণ মাহ হ'ব। নতুন দায়িত্ব পাব পাৰে। এই সময়ছোৱাত বছৰৰ পৰা প্ৰশংসা পোৱাৰ যোগ আছে। এই ফাগুন মাহতেই প্ৰমোচনৰ আলোচনা আৰম্ভ হ'ব পাৰে। আপোনাৰ প্ৰমোচন হোৱাৰ অতিকৈ সম্ভাৱনা আছে, কিন্তু অহংকাৰ এৰাই চলিব লাগিব। লগতে খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু কথা কোৱাৰ ধৰণ, এইবোৰত আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব। যধে মধে ডাঙৰ সৰু নোচোৱাকৈ কথা বতৰা নক'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে, ফাগুন মাহৰ দ্বিতীয়াৰ্ধত সুখবৰ পোৱাৰ সম্ভাৱনা বেছি আছে। মানে ফাগুন মাহৰ আধা সময় 15 দিন যোৱাৰ পিছত আপোনাৰ ভাল খবৰ আহিব পাৰে। এতিয়া আহিছোঁ ব্যৱসায় আৰু ধন লাভ। ব্যৱসায়ী যিসকলে ধনুৰাশিৰ ব্যক্তিয়ে ব্যৱসায় কৰি আছে, তেওঁলোকৰ বাবে এই মাহটো মধ্যমৰ পৰা ভাল থাকিব। পুৰণি ইনভেষ্টৰ পৰা লাভ হ'ব। আপুনি যদি ক'ৰবাত পুৰণি ইনভেষ্ট কৰি থৈছিলে, তাৰ পৰা এই সময়ছোৱাত যথেষ্ট পৰিমাণে লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ক'ৰবাত ফাঁচি থকা টকা, মানে ক'ৰবাত বকয়া টকা উভতাই আহিব পাৰে। অনলাইন বা দূৰত্ব ব্যৱসায় লাভজনক হ'ব আপোনাৰ বাবে, কিন্তু নতুন ডাঙৰ ইনভেষ্ট এই মাহত নকৰিব। কাৰোবাক অন্ধবিশ্বাস নকৰিব। যধে মধে বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। মাহৰ শেষত হঠাৎ টকা লাভৰ যোগ আছে। এতিয়া আহিছোঁ টকা পইচা আৰু আৰ্থিক অৱস্থা। এই মাহত মানে ফাগুন মাহত আপোনাৰ ইনকাম থাকিব, কিন্তু খৰচো থাকিব একেলগে। বিশেষকৈ পৰিয়ালৰ বাবে খৰচ হ'ব পাৰে, গাড়ীৰ বাবে হ'ব পাৰে, নাইবা স্বাস্থ্যৰ বাবে আপোনাৰ খৰচ হ'ব পাৰে। এই ক্ষেত্ৰত খৰচ হ'ব পাৰে। টকা জমা কৰাৰ অভ্যাস আৰম্ভ কৰিলে আগলৈ আপোনাৰ বহু উপকাৰ পাব। গতিকে আজিৰ পৰা আপুনি টকা সঞ্চয় কৰাটো অভ্যাসটো পালন কৰক। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। এই অংশটো ধনুৰাশিৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। অবিবাহিত লোকসকলৰ বাবে নতুন প্ৰেম আৰম্ভ হ'ব পাৰে এই সময়ছোৱাত, মানে ফাগুন মাহতেই। পুৰণি বন্ধুত্ব প্ৰেমত পৰিণত হোৱাৰ যোগ আছে। আপোনাৰ প্ৰথমতে বন্ধু আছিলে, কিন্তু এই মাহত আপোনাৰ প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ যোগ আছে, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। বিবাহিত লোকসকলৰ বাবে অলপ কিছু ভুল বুজাবুজি হোৱা দেখা যায়। আপোনাৰ অহংকাৰ সমস্যা থাকিব পাৰে। আপুনি ইগ' সমস্যা দেখা দিব পাৰে। গতিকে কথা পাতি সমাধান কৰিলে সম্পৰ্ক আৰু মজবুত হ'ব। ফাগুন মাহৰ শেষত আপোনাৰ দাম্পত্য সুখ বৃদ্ধি পাব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। সম্ভাৱ্য সমস্যা আপোনাৰ পেটৰ সমস্যা হ'ব পাৰে, নতুবা লিভাৰ, ৰক্তচাপ, মানসিক চাপ, এইবিলাকত আপোনাৰ সমস্যা দেখা দিব পাৰে। গতিকে আপুনি সাৱধান থাকিব লাগিব। খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। নিয়মিত পানী খাব আৰু নিশা দেৰিলৈকে আপুনি উজাগৰে নাথাকিব। খং কমাবলৈ চেষ্টা কৰক। যোগ প্ৰাণায়াম আপোনাৰ বাবে লাভজনক হ'ব। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ, স্কুল বা কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ফাগুন মাহত ধনুৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত আগ্ৰহ বৃদ্ধি পাব। নতুন বিষয় বুজিবলৈ সহজ হ'ব আপোনাৰ বাবে। শিক্ষক বা মেণ্টৰৰ পৰা সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ আৰ্টছ, ল', ফিলচফি, মেনেজমেণ্ট, এই বিষয়বোৰত ভাল ফলাফল পোৱাৰ যোগ আছে। ফাগুন মাহতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু মোবাইল আৰু সামাজিক মাধ্যমত বেছি সময় নষ্ট নকৰিব। অলপ এলেহুৱা ভাৱ আহিব পাৰে। নিয়মিত সময়সূচী আপুনি ৰুটিন মতে মানি চলিলে ভাল ফল নিশ্চিতভাৱে লাভ কৰিব। পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে, যিসকলে বৰ্ড পৰীক্ষা, কম্পিটিটিভ এক্সাম, চৰকাৰী চাকৰি পৰীক্ষা দি আছে, তেওঁলোকৰ বাবে এই মাহটো অতি গুৰুত্বপূৰ্ণ হ'ব। মাহৰ প্ৰথম ভাগত অলপমান প্ৰেছাৰ থাকিব পাৰে,
দ্বিতীয় ভাগত আত্মবিশ্বাস বৃদ্ধি পাব। পুৰণি ভুল পুনৰ নকৰিব। আপোনাৰ ৰিভিজন বেছি কৰক। ফাগুন মাহৰ শেষলৈকে আপোনাৰ সফলতাৰ সংকেত আছে। উচ্চ শিক্ষা আৰু বিদেশ অধ্যয়ন। উচ্চ শিক্ষাৰ বাবে সুযোগ থাকিব এই ফাগুন মাহত। বিদেশত পঢ়িবলৈ আবেদন কৰা লোকসকলৰ বাবে ভাল খবৰ আছে। স্কলাৰশ্বিপ বা গাইডেন্স পোৱাৰ যোগ আছে। এই সময়ত ডকুমেণ্টছ ঠিককৈ চেক কৰক। খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। ধৈৰ্য ৰাখিলে ফলাফল আপোনাৰ পক্ষত থাকিব। মনোযোগ আৰু মানসিক অৱস্থা। এই মাহত ধনুৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ মন বহুতো সোনকালে বিচলিত হ'ব পাৰে। একেলগে বহু কাম কৰাৰ চেষ্টা কৰিব পাৰে। এই সময়ত একেটা বিষয়ত মনোযোগ দিয়ক আৰু প্ৰতিদিন 10 মিনিট ধ্যান কৰক। এই স্মৃতি শক্তিয়ে আপোনাক শক্তিশালী কৰিব। শিক্ষাৰ বাবে বিশেষ উপায়। ফাগুন মাহত এই উপায় কৰক। বৃহস্পতিবাৰে হালধীয়া কাপোৰ বা কলম ব্যৱহাৰ কৰক। পঢ়াৰ আগতে ওম গণেশায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। শিক্ষক বা অভিভাৱকৰ আশীৰ্বাদ লওক। পঢ়া টেবুল সদায় পৰিষ্কাৰ কৰি ৰাখক। ইয়াৰ ফলত শিক্ষাত যিখিনি বাধা বিঘিনি আছিলে সকলো বাধা বিঘিনি আঁতৰি যাব। এতিয়া আহিছোঁ ভাগ্য, শুভ বাৰ, শুভ সংখ্যা আৰু শুভ ৰং। শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু সোমবাৰ। ফাগুন মাহত যিমানটা বৃহস্পতিবাৰ আৰু সোমবাৰ পৰে সেই দিনকেইটা আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং হৈছে হালধীয়া আৰু নীলা। ধনুৰাশিৰ বাবে বিশেষ উপায়। ফাগুন মাহত এই উপায় কৰক। বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ বৃহস্পতি নমঃ এই মন্ত্ৰটো জপ কৰক। গৰু নাইবা শিক্ষকক সন্মান কৰক। আপোনাৰ গৰুক খাদ্য খাবলৈ দিয়ক আৰু শিক্ষকক সন্মান কৰিব। মিছা কথা আৰু প্ৰতিশ্ৰুতিৰ পৰা দূৰত থাকক। এই উপায় কৰিলে ভাগ্য শক্তিশালী হ'ব। তে বন্ধু বান্ধৱীসকল, এয়া আছিল ধনুৰাশিৰ ফাগুন মাহৰ সম্পূৰ্ণ ৰাশিফল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কৰক, কমেণ্ট কৰি আপোনাৰ অভিজ্ঞতা শ্বেয়াৰ কৰক। আপুনি কি ভাবিলে এই ভিডিঅ'ৰ বিষয়ে, আপোনাৰ মতামত কি আপুনি কমেণ্ট বক্সত জনাব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ দেখা হ'ম পৰৱৰ্তী ৰাশিফলৰ সৈতে। ধন্যবাদ।